নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আৰু তাৰ দেশৰক্ষীক দুৰ্বৃত্তই যি বৰ্বৰ আক্ৰমণ চলাই গৈছিল তাক লৈ এতিয়া ৰাজ্যৰ চুকে কোণে প্ৰতিবাদ অব্যাহত আছে। এতিয়া সচেতন ৰাইজৰ মাজত বহু প্ৰশ্নৰ উৎপত্তি হৈছে। ৰূপহীহাট থানাৰ মাত্ৰ ৩০০ মিটাৰ নিলগত কেনেকৈ এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে? সাংসদ ৰকিবুল হুছেইনে ৰূপহীহাট থানাৰ অ'চি সঞ্জীৱ কুমাৰ ৰয়ক ফোনযোগে অৱগত কৰোৱাৰ পিছতো কি কাৰণে অ'চি সঞ্জীৱ কুমাৰ ৰয়ে সাংসদগৰাকীক নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে? বাৰম্বাৰ এই অ'চিজনৰ দায়িত্বত থকা অৱস্থাত কিয় ৰকিবুল হুছেইনৰ লগত এটাৰ পিছত এটাকৈ ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পাইছে? সাংসদজনৰ কথা বাদেই দিছো, স্বয়ং আৰক্ষীক নিৰাপত্তা দিবলৈ কিয় ব্যৰ্থ হৈছে? ব্যৰ্থ অ'চিজনৰ বিৰুদ্ধে কিয় অসম চৰকাৰ তথা নগাঁও আৰক্ষীৰ অধীক্ষকে একো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই? এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক মুখত কলা কাপোৰ বন্ধা এডল দুৰ্বৃত্তই গৰুলকৈ প্ৰহাৰ কৰিছিল। কেৱল প্ৰহাৰ কৰাই নহয়, ৰকিবুল হুছেইনে সভালৈ চলাই গৈ থকা স্কুটি এখনো ভাঙি চুৰমাৰ কৰি পেলাই দুৰ্বৃত্তই। এজন সাংসদক গঠিয়াই স্কুটিৰ পৰা পেলাই দিছিল। বাইকৰ চাবি কাঢ়ি লৈ গৈছিল দুৰ্বৃত্তই ইমানতে ক্ষান্ত নাথাকি দেহৰক্ষীজনৰ বন্দুক কাঢ়ি নিয়াৰো চেষ্টা চলাইছিল। উপায়হীন দেহৰক্ষী আত্মৰক্ষাৰ বাবে ব্লেংক ফায়াৰিং কৰাৰ পৰিলক্ষিত হৈছিল। ইমানখিনি ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো কি কাৰণে বিফল ব্যৰ্থ অ'চিজনক ৰূপহীৰ দৰে এই বৃহৎ এলেকাত নিয়োজিত কৰি ৰাখিছে? এয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে। যোৱাকালি ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো বা ইমানখিনি সময় হৈ যোৱাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে ভিডিঅ' ফুটেজত মানুহখিনি চিনাক্ত আমি স্পষ্টভাৱে দেখাৰ পিছতো আজি আৰক্ষীয়ে সেইসকল ব্যক্তিক এৰেষ্ট কৰিব পৰা নাই। ইয়াত এটা দুৰ্ভাগ্যজনক কথা আমি নিন্দা জনাইছোঁ। আৰু তাৰ লগে লগে আমি এই বৃহত্তৰ ৰূপহী অঞ্চল বা এই ৰূপহী অঞ্চলৰ বা এজন সাধাৰণ যুৱক হিচাপে আমি ইয়াক তীব্ৰ বাহাৰে ঘূৰি অনাইছোঁ। আজি যোৱাকালি দিন দুপৰতে সাংসদ এজনক যিদৰে গুৰুলকৈ তেওঁলোকে আক্ৰমণ কৰিছিল, আজি সাংসদ এজন যদি এইখন দেশত এইখন ৰাজ্যত নিৰাপত্তাহীনতাত ভুগি আছে, সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত? আজিৰ দিনত এই ১ লাখ টকীয়া প্ৰশ্ন। আনকি ৫০০ মিটাৰ নিলগত থকা আৰক্ষী চকী থকাৰ পিছতো সাংসদ এজনক কেনেদৰে এইসকল কালপিতে আক্ৰমণ কৰিব পাৰিলে? ইয়াও এটা ডাঙৰ প্ৰশ্ন। আজি ৰূপহী এই যোৱাকালি যি ঘটনা সংঘটিত হৈছে, এই ৰূপহী অঞ্চলৰ মান সন্মান কোনোদিন এনেধৰণৰ ঘটনা ইয়াত সংঘটিত হোৱা নাছিলে। ইয়াৰ ৰূপহী অঞ্চলৰ মান সন্মান ইয়াৰ লগত জড়িত হৈ আছে। আৰু তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ সঞ্চালক প্ৰধানক আমি অনুৰোধ জনাইছোঁ, যিসকল কালপিত ইয়াৰ লগত জড়িত হৈ আছে অতি সোনকালে আপোনালোকে সেইসকল কালপিতত এৰেষ্ট কৰি পেলাই তেওঁলোকক উচিত। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।